অসম চৰকাৰৰ বিত্তীয় অনুদানৰ চেক বিতৰণত খেলিমেলিৰ অভিযোগ কলিয়াবৰ কুলিডুংগাত অসন্তুষ্ট ৰাইজৰ প্ৰতিক্ৰিয়া অসম চৰকাৰে অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰসমূহক বিত্তীয় অনুদানৰ বাবে চেক বিতৰণ কৰে এই চেকসমূহ জিলা উপায়ুক্ত বা সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰদান কৰা হয় যিসকলে নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াক নিৰ্বাচিত নামঘৰৰ বাবে সাহায্য আগবঢ়ায় কিন্তু এই সাহায্য বিতৰণৰ ক্ষেত্ৰত কলিয়াবৰ কুলিডুংগাত সৃষ্টি হৈছে খেলিমেলি কুলিডুংগাৰ ৰথ যাত্ৰা মন্দিৰৰ নামত অহা এখন চেকক লৈ অসন্তুষ্ট হৈছে গাঁওবাসী কিয়নো ৰথ যাত্ৰা মন্দিৰ পৰিচালনা সমিতিৰ অজ্ঞাতে এখন নতুন কমিটিৰ নামত আহিছে বিত্তীয় অনুদানৰ এখন চেক যোৱাকালি মন্দিৰ পৰিচালনা সমিতিয়ে চেক লাভ কৰে যদিও ৰাজ্যৰ অজ্ঞাতে নতুনকৈ গঠন হোৱা কমিটিখনক লৈ সন্তুষ্ট নহয় গাঁওবাসী কিয় আৰু ৰাজ্যৰ অজ্ঞাতে কেনেকৈ এই কমিটিখন গঠন কৰা হ'ল তাকে লৈ চিন্তিত হৈছে গাঁওবাসী অতি সোনকালে নৱনিৰ্মিত কমিটিখনক লৈ এটা উচিত তদন্ত কৰিবলৈ কলিয়াবৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তলৈ আহ্বান জনাইছে গাঁওবাসীয়ে কষ্ট কৰিছো আমি কৰিছো মোৰ সাংবাদিক বন্ধুসকলক নমস্কাৰ মই কথা এটাই ক'বৰ কাৰণে বিচাৰোঁ মই কুলিডুংগা গাঁৱৰ এখন বাসিন্দা আৰু মই ৰথ যাত্ৰা কমিটিৰ সভাপতি মোৰ নাম ৰিংকু বৰ্মন মানে আজি মানে এটা চেক পাইছোঁ আমি বহুত দিন আগতেই পাইছিলোঁ সেই চেকখন আজি ঘূৰাই পালোঁ মানে সিহঁতে এটা নিৰ্মাণ কমিটি বনাইছে এনেকা সিহঁতে বনাইছে যে সিহঁতে এই পইচাটো মানে আত্মসাৎ কৰিবৰ কাৰণে মানে বনাইছে তে গতিকে এই নিউজৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যে আমাৰ প্ৰশাসনক আমাৰ য'ৰ পৰা চেকটো আহিছে তেখেতক আমি জনাব বিচাৰিছোঁ যে এইটো সঠিক তদন্ত কৰি পেলাই যোনে এইটো কমিটি আছে যোনে পৰিচালনা কৰি আছে যোনে লাগি ভাগি আছে যোনে এই ৰথ যাত্ৰাটো চলাই আছে দুৰ্গা মন্দিৰটো চলাই আছে তেখেতৰ লগত যোগাযোগ নকৰাকৈ কেনেকৈ হ'ল কমিটিটো নিশ্চয় সেই পইচাটো নিশ্চয় আত্মসাৎ কৰিব কোনে বনাইছে কমিটিখন কমিটিটো কোনে বনাইছে সেইটো তদন্ত কৰিব লাগিব তদন্ত প্ৰশাসনক আমি হাত জোৰ কৰি পেলাই কৈছোঁ যে সঠিক তদন্ত কৰি প্ৰশাসনে মানে এইটো কমিটিৰ লগত যোগাযোগ কৰি পেলাই মানে এই কমিটিৰ এখন মানে সদস্যক বা সভাপতি সম্পাদক বা যাকেই দিয়ক যাকেই পচন্দ লাগক মানে ভাল মানুহ চাই পেলাই মানে দিয়ক শ্ৰদ্ধা ৰাইজ আৰু আজিৰ এই সংবাদ মাধ্যমৰ লোকসকল ব্যক্তিসকল মই জয়তে প্ৰথমতে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এটি বৰ দুখৰ বিষয় যে অসমৰ মুখ্যমন্ত্ৰীজনে যিমান নামঘৰ প্ৰতিষ্ঠান অনুষ্ঠান আছে সেই অনুষ্ঠান প্ৰতিষ্ঠানলৈ 3 লাখ টকাকৈ অনুদান আগবঢ়াইছিল আৰু 6 মাহ পূৰ্বে আমাৰ ইয়ালৈ আহি যে কুলিডুঙাত দুটা প্ৰতিষ্ঠান আছে এটি হ'ল জগন্নাথ দেৱৰ ৰথ যাত্ৰা মন্দিৰ উদযাপন কমিটি আৰু এখন আছে কুলিডুঙা সাৰ্বজনীন দুৰ্গা পূজা কমিটি যেতিয়া মই দুখন চেক দিওঁতে মই নিজে ইয়াত উপস্থিত আছিলোঁ আৰু মুখ্যমন্ত্ৰীজনে পঠোৱা এই চেকটো আমাৰ মাননীয় কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়ে চেকখন প্ৰেৰণ কৰিছিল উন্নয়নৰ বাবদ আমি চেকখনত দেখা গৈছিল যে সম্পাদক আৰু সভাপতিয়ে সহি কৰি দিছিল চেকখন সহি কৰি দিয়াৰ সময়ত লৈ গ'ল আজি 6 মাহ হ'ল কোনো খা খবৰ নাই হঠাৎকৈ খবৰ ওলাই আহিল যে চেকখন আমাৰ মানে ফাণ্ড ৰিলিজ হৈছে ফাণ্ডখন ৰিলিজ হোৱাৰ পিছত দেখা গ'ল যে কমিটি কোনো নজনাকৈ এখন ইয়াত নিৰ্মাণ কমিটি বনাই দিছে আৰু নিৰ্মাণ কমিটি যে বনাই দিছে কমিটিক জনাব লাগে কমচে কম বা কমিটিৰ 2-4জন ব্যক্তিক ইয়াত অৱগত কৰিব লাগে কোনো ধৰণৰ অৱগত ইয়াত কিছুমান সাংগপাংগ ব্যক্তিয়ে মন্ত্ৰী বিধায়কৰ সাংগপাংগ ব্যক্তিয়ে নাম লগত লৈ
সেই চেকখনত নামত চামিল কৰি দিলে